নমস্কাৰ প্ৰিয় দৰ্শক সংবাদ প্ৰবাহৰ আজিৰ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো। বিগত সপ্তাহৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিত ডেকা। আজিৰ সংবাদ প্ৰবাহত আছে 2020 আৰু 2021 বৰ্ষৰ পদ্ম সন্মান প্ৰদান ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অসমৰ বিভিন্ন ক্ষেত্ৰৰ ভালেকেইগৰাকী এই সন্মানেৰে সন্মানিত। ৰাজ্যৰ শেহতীয়া উপনিৰ্বাচনত জয়লাভ কৰা 5 গৰাকী বিধায়কৰ শপত গ্ৰহণ। গুৱাহাটীৰ পাণ্ডুঘাটত 4খন কেটামাৰান জাহাজৰ সেৱা মুকলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু ডিব্ৰুগড়ত বৰেণ্য সাহিত্যিক ডক্টৰ নগেন শইকীয়াৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন। কৰ্মই মানুহক মহান কৰে। নিজ কৰ্ম সততা আৰু নিষ্ঠাৰে যিয়ে নিৰলসভাৱে কৰি যায়, এদিন নহয় এদিন তেওঁ তাৰ ফল লাভ কৰিব আৰু স্বীকৃতি লাভ কৰিব। প্ৰিয় দৰ্শক, বিগত সপ্তাহত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে 2020 আৰু 2021 বৰ্ষৰ পদ্ম সন্মানেৰে সন্মানিত কৰে বিভিন্ন ক্ষেত্ৰৰ বহুকেইগৰাকী কৰ্মযোগী। আৰু অসমৰ বহুকেইগৰাকী কৰ্মযোগীও বিভিন্ন ক্ষেত্ৰত এই পদ্ম সন্মানেৰে সন্মানিত হয়। বিগত সপ্তাহৰ সোমবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে 2020 বৰ্ষৰ পদ্ম সন্মানসমূহ প্ৰদান কৰে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলী, জৰ্জ ফাৰ্ণাণ্ডেজ আৰু সুষমা স্বৰাজক মৰণোত্তৰভাৱে আৰু শাস্ত্ৰীয় সংগীতজ্ঞ পণ্ডিত চান্নুলাল মিশ্ৰক পদ্ম বিভূষণ সন্মানেৰে সন্মানিত কৰা হয়। বেডমিণ্টন খেলুৱৈ PV সিন্ধুক পদ্মভূষণ সন্মানেৰে সন্মানিত কৰা হয়। কেন্দ্ৰীয় চৰকাৰে যোৱা বছৰৰ গণৰাজ্য দিৱসৰ প্ৰাক সন্ধিয়া 7 গৰাকী ব্যক্তিলৈ পদ্মবিভূষণ, 16 গৰাকীলৈ পদ্মভূষণ আৰু 118 গৰাকীলৈ পদ্মশ্ৰী সন্মানৰ কথা ঘোষণা কৰিছিল। পদ্মশ্ৰী সন্মানেৰে সন্মানিত বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছে মহিলা হকীৰ কেপ্টেইন ৰাণী ৰামপাল, ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ প্ৰাক্তন মুখ্য বিজ্ঞানী ডাঃ ৰমন গংগা আৰু অভিনেত্ৰী কংগনা ৰাণাৱত। অসমৰ 5 গৰাকীকৈ বিশিষ্ট ব্যক্তিয়ে পদ্মশ্ৰী সন্মানেৰে সন্মানিত হয়। তেওঁলোক হ'ল বিশিষ্ট নৃত্যশিল্পী ইন্দিৰা PP বৰা, সাহিত্যিক লীল বাহাদুৰ চেত্ৰী, কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ ৰবি কান্নন R, সাহিত্যিক আৰু ইতিহাসবিদ যোগেন্দ্ৰনাথ ফুকন আৰু পশু চিকিৎসক ডাঃ কুশল কোঁৱৰ শৰ্মা। আনহাতে অসমীয়া সাহিত্যৰ বিশিষ্ট ঔপন্যাসিক আৰু গল্পকাৰ অৰুণাচল প্ৰদেশৰ ইয়েছে দৰ্জে থংচিলৈও 2020 বৰ্ষৰ পদ্মশ্ৰী সন্মান প্ৰদান কৰা হয়। আনহাতে মঙলবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাষ্ট্ৰপতি ভৱনত 2021 বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰে। চলিত বৰ্ষৰ পদ্ম সন্মান লাভ কৰা বিশিষ্ট ব্যক্তিৰ ভিতৰত 7 গৰাকী পদ্ম বিভূষণ, 10 গৰাকী পদ্মভূষণ আৰু 102 গৰাকী ব্যক্তি পদ্মশ্ৰী সন্মানেৰে সন্মানিত হৈছে। পদ্ম বিভূষণ লাভ কৰা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছে ভাস্কৰ সুদৰ্শন সাহু, প্ৰত্নতত্ত্ববিদ অধ্যাপক ব্ৰজবাসী লাল আদি। আনহাতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ আগবঢ়োৱা হৈছে মৰণোত্তৰভাৱে পদ্মভূষণ সন্মান। 2021 বৰ্ষৰ পদ্মশ্ৰী সন্মান লাভ কৰা 8 গৰাকী অসমীয়া হ'ল সমাজকৰ্মী লখিমী বৰুৱা, লোক সংগীতজ্ঞ গোপীৰাম বৰবায়ন বুঢ়াভকত, শিল্পী দুলাল মানকি, সমাজকৰ্মী বিৰুৱালা ৰাভা, জনসেৱাৰ বাবে বিজয়া চক্ৰৱৰ্তী, সাহিত্য আৰু শিক্ষাৰ বাবে মংগল সিং হাজোৱাৰী আৰু সাহিত্য আৰু সাংবাদিকতাৰ বাবে ৰোমান শৰ্মা। প্ৰিয় দৰ্শক, ৰাজ্যত শেহতীয়াকৈ অনুষ্ঠিত উপনিৰ্বাচনত জয়লাভ কৰা 5 গৰাকী বিধায়কে বিগত সপ্তাহত শপত বাক্য পাঠ কৰে। এটি ৰেঙনি। অসম বিধানসভাৰ 5 গৰাকী নৱনিৰ্বাচিত বিধায়কে বিগত সপ্তাহৰ 11 নৱেম্বৰ তাৰিখে বিধানসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। দিছপুৰৰ অসম বিধানসভা প্ৰাংগণত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে নৱনিৰ্বাচিত বিধায়ক সুশান্ত বৰগোহাঁই, ৰূপজ্যোতি কুৰ্মী, ফণীধৰ তালুকদাৰ, জিৰণ বসুমতাৰী আৰু জলেন দৈমাৰীক শপত বাক্য পাঠ কৰোৱায়। বিধায়কসকলৰ ভিতৰত বিজেপিৰ সুশান্ত বৰগোহাঁই থাওৰাৰ পৰা, ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নিৰ পৰা, ফণীধৰ তালুকদাৰে ভৱানীপুৰৰ পৰা আৰু বিজেপিৰ মিত্ৰদল UPPLৰ প্ৰাৰ্থী জিৰণ বসুমতাৰী আৰু জলেন দৈমাৰীয়ে ক্ৰমে গোসাইগাঁও আৰু তামুলপুৰৰ পৰা 30 অক্টোবৰত অনুষ্ঠিত উপনিৰ্বাচনত বিজয়ী হৈছিল। মই ৰূপজ্যোতি কুৰ্মী অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱা ঈশ্বৰৰ নামত শপত খাই বিধিৰ দ্বাৰা স্থাপন কৰা
ভাৰতৰ সংবিধানৰ প্ৰতি মই শ্ৰী সুশান্ত বৰগোহাঁই অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱা ঈশ্বৰৰ নামত শপত খাই কওঁ যে শ্ৰী জিৰণ বসুমতাৰীয়া আসাম আইন आफादनि सोद्रोमा सायख'जानायाव इसोरनि मुङै समायखिरा लानायनि आयेन खान्थिजों মানে খুবেই আনন্দিত অনুভৱ কৰিছোঁ। এই মুহূৰ্তত ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰীগৰাকীক মাননীয় বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টীৰ সমূহ টীম আৰু মৃতৰ যিসমূহ পৰিয়ালবৰ্গ আমি সকলোকে ধন্যবাদ জনাইছোঁ। এটা বেলেগ ধৰণৰ অনুভূতি। এইবাৰ ৰাইজৰ সেৱা কৰাৰ কাৰণে শপত গ্ৰহণ আজি লোৱা হৈছে আৰু যিহেতু চৰকাৰী পক্ষ বিধায়ক হিচাপে নিৰ্বাচিত হৈছোঁ, সেইকাৰণে মই ভাবিছোঁ যে অনাগত দিনত সমষ্টিৰ যিখিনি কৰণীয় কাম হ'ব, সেই কামখিনি কৰাৰ ক্ষেত্ৰত কিছু সুবিধা হ'ব আৰু ৰাইজেও বহুখিনি আশা কৰিছে সমষ্টিৰ উন্নয়নৰ কথা লৈ। সঁচা সঁচিকৈ ভাল লাগিছে, কাৰণ মই অসম বিধানসভাৰ প্ৰথম সদস্য এইবাৰ অন্তৰ্ভুক্ত হৈছোঁহি। এই যে অসম বিধানসভাৰ যিটো সদস্য হিচাপে মই আহিছোঁ, তো মই ভাবিছোঁ ৰাইজে যিহেতুকে মই মৰম কৰি পেলাই বিশ্বাস ৰাখি পেলাই এইবাৰ 28 নম্বৰ গোসাইগাঁও সমষ্টিৰ পৰা মোক জিকাই দিলে, তো মোৰ এটা গধুৰ মানে যিটো দায়িত্ব এইটো থাকি গ'ল। অসম বিধানসভা মজিয়াত যথেষ্ট সুখী অনুভৱ কৰিছোঁ, অতি ভাল লাগিছে আৰু আগন্তুক দিনত ৰাইজৰ কাৰণে সেৱা কৰাৰ কাৰণে 100% কষ্ট কৰি যাম। প্ৰিয় দৰ্শক, বিগত সপ্তাহৰ জল পৰিবহণৰ বাবে এটি সুখবৰ। বিগত সপ্তাহৰ সোমবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহানগৰীৰ পাণ্ডুঘাটত 4খন ষ্টীল কেটামাৰান জাহাজৰ সেৱা মুকলি কৰে। এটি ৰেঙনি। বিগত সপ্তাহৰ 8 নৱেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ পাণ্ডুঘাটত পতাকা জোকাৰি 4খন ষ্টীল কেটামাৰান জাহাজৰ সেৱা মুকলি কৰে। আভ্যন্তৰীণ জল পৰিবহণ সেৱাৰ মান উন্নত কৰাৰ লগতে যাত্ৰীৰ বাবে সুষম ফেৰী সেৱাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব বেংকৰ পুঁজিৰে 770 কোটি টকা ব্যয়েৰে এই পৰিবহণ সেৱা আৰম্ভ কৰা হৈছে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলস্বৰূপে চেন্নাইৰ পৰা অনা এই উন্নত প্ৰযুক্তিৰে এই পৰিবহণ ব্যৱস্থা গঢ়ি তুলিব পৰা হৈছে। তেওঁ লগতে কয় যে যাত্ৰীৰ বাবে টিকেটিং সেৱাইও যাত্ৰীসকলক যথেষ্ট উপকৃত কৰিব। 4খন জাহাজৰ 2খন মাজুলী আৰু 2খন গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত চলাচল কৰিব। ৰাজ্য চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ছিংগল নাও বা ছিংগল ইঞ্জিন থকা নাওৰ চলাচল বন্ধ কৰিছিল। স্বাভাৱিকভাৱে তাৰ পিছত মাজুলীত পৰিবহণৰ ব্যৱস্থাৰ ক্ষেত্ৰত ৰাইজে বহু অভাৱ অভিযোগ দিছিলে আৰু সঁচা অৰ্থত তেওঁলোক বহু ধৰণে ক্ষতিগ্ৰস্ত হৈছিলে। মাজুলীত অহা 18 তাৰিখৰ পৰা ৰাস উৎসৱ অনুষ্ঠিত হ'ব। এই ৰাসত অসমৰ বিভিন্ন স্থানৰ পৰা ৰাইজ মাজুলীলৈ যায়। সেই সময়ত যাতে মাজুলীৰ পৰিবহণ ব্যৱস্থাত কোনো ক্ষতি নহয়, তাৰ বাবে আজি আমি নতুনকৈ আৰু 2খন কেটামৰান জাহাজ ইয়াৰ পৰা আমি মাজুলীলৈ পঠাইছোঁ। 14 তাৰিখে জাহাজবিলাক মাজুলীত গৈ পাব আৰু 15 তাৰিখৰ পৰা তেওঁলোকে নিজৰ দায়িত্ব আৰম্ভ কৰিব। মই ভাবোঁ যে এই 2খন জাহাজ যোৱাৰ লগে লগে ৰাসৰ সময়ত হ'ব পৰা সম্ভাৱ্য যিটো ৰাছ বা যাত্ৰীৰ যিটো প্ৰয়োজনীয়তা, তাক আমি পূৰণ কৰিব। ডক্টৰ নগেন শইকীয়া অসমৰ এটি নমস্য নাম। বৰেণ্য সাহিত্যিক, সাংবাদিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীৰ এটি ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয় বিগত সপ্তাহৰ বুধবাৰে ডিব্ৰুগড়ত। এটি অৱলোকন। বিগত সপ্তাহৰ এটি উল্লেখযোগ্য খবৰ। প্ৰথিতযশা সাহিত্যিক, প্ৰবীণ সাংবাদিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা মিতভাষৰ স্ৰষ্টা ডক্টৰ নগেন শইকীয়াৰ পূৰ্ণাংগ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি বিগত সপ্তাহৰ বুধবাৰে উন্মোচন কৰা হয়। ডিব্ৰুগড় নগৰৰ সৌন্দৰ্যবৰ্ধন আৰু ঐতিহ্য সংৰক্ষণ সমিতি প্ৰহৰীৰ উদ্যোগত চহৰখনৰ চৌকিডিঙিস্থিত উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত শিশু উদ্যানত নিৰ্মাণ কৰা সাহিত্যিকগৰাকীৰ প্ৰতিমূৰ্তিটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে সাহিত্য একাডেমীৰ সচিব ডক্টৰ কে নিবাস ৰাওৱে। বিশিষ্ট ভাস্কৰ্যশিল্পী বীৰেন সিংহই প্ৰায় 11 ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰে।
উল্লেখযোগ্য যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ পিছতে ৰাজ্যত জীৱনকালত এগৰাকী বৰেণ্য ব্যক্তি সুসাহিত্যিক অধ্যাপক নগেন শইকীয়াৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰা হৈছে। ছাৰৰ প্ৰতি যে ইমান আন্তৰিকতা আৰু এই থকাৰ কাৰণে এইখিনি ইমানখিনি কৰিব পাৰিছে, মোৰ কাৰণে বহুত বঢ়িয়া হৈছে, একদম সম্পূৰ্ণ শুদ্ধ হৈছে, ভাল হৈছে। আজি ডিব্ৰুগড়ৰ কাৰণে এটা ঐতিহাসিক দিন আৰু আমাৰ প্ৰহৰী বুলি যিটো সৰু এটা অনুষ্টুপীয়া অনুষ্ঠান আছে, আমাৰ প্ৰহৰী অনুষ্ঠানে যিটো অতি বিশাল সপোন দেখিলোঁ, আজি সেই সপোনটোৱে কেনেকৈ সাকাৰ ৰূপ ল'লে আপোনালোকে দেখিছে। আমাৰ ডিব্ৰুগড়বাসীৰে নহয়, সমগ্ৰ অসমবাসীৰ শইকীয়া ছাৰৰ প্ৰতি যিটো শ্ৰদ্ধা, যিটো ভালপোৱা, যিটো কৃতজ্ঞতা এইকাৰণে কৈছোঁ যে তেখেতে কেৱল সাহিত্যৰ যোগেদিয়ে নহয়, তেখেতৰ লিখনিৰ যোগেদি, সকিয়নিৰ যোগেদি, পথ নিৰ্দেশনাৰ যোগেদি আমাৰ সমাজখনক সদায় বাট দেখুৱাই আছে। আজিৰ এই দিনটো আচলতে অসমীয়া জাতিৰ কৃতজ্ঞতাৰ দিন। জাতিটোৱে এজন এনেকুৱা বিশেষ ব্যক্তিক কৃতজ্ঞতা জনালে। প্ৰহৰীৰ এই সংগঠনটোৰ জৰিয়তে আচলতে এই কৃতজ্ঞতা প্ৰদান কৰা হ'ল। It's a great honor for me to be here, and I have never seen in my life this kind of statue erected for a living legend, and this shows how the Assamese people, they have their respect to their language, their literature, their culture. প্ৰিয় দৰ্শক, সংবাদ প্ৰবাহত এইবাৰ দিব খুজিছোঁ অন্য দুটিমান গুৰুত্বপূৰ্ণ খবৰ। বিগত সপ্তাহৰ বুধবাৰে দেশৰ লগতে অসমতো ছট পূজা উদযাপন কৰা হয়। ৰাজ্যৰ আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো উলহ মালহেৰে ছট পূজা অনুষ্ঠিত হয়। সন্ধিয়াৰ ভাগত মহানগৰীৰ কেইবাটাও নৈৰী ঘাটত ছট পূজা অনুষ্ঠিত হয়। নৈৰী ঘাটসমূহ জিলিকাই তুলি কোভিড বিধি মানি এই পূজাৰ আয়োজন কৰা হয়। ৰঙিয়াতো বৰলীয়া নৈৰ কেইবাটাও ঘাটত ছট পূজা অনুষ্ঠিত হয়। 1961 চনৰ পৰা ৰঙিয়াৰ বৰলীয়া নৈৰ বিভিন্ন ঘাটত কঠোৰ ধৰ্মীয় ৰীতি নীতিৰে ভক্তগণে সূৰ্য দেৱতাক আৰাধনা আৰু পূজা অৰ্চনা কৰে। এই ছট পূজা 1961 চনৰ পৰা আমাৰ শিৱ মন্দিৰ ঘাটত আৰম্ভ হৈছিল আৰু সেইবেলিৰ পৰা এতিয়ালৈকে প্ৰত্যেক বছৰে দিন প্ৰতিদিন মানুহ বাঢ়ি যাই আছে মাৰ আশীৰ্বাদত। আৰু ছট বৰধাৰীবিলাকো বেলেগ জেগাত আমাৰ ৰঙিয়া হিন্দীভাষী ৰাইজৰ কাৰণে ইয়াতে যিমান সুবিধা আছে, আমাৰ বেলেগ ঠাইত তেনেকুৱা সুবিধা নাই। শান্তি আছিলে, মই কৰি পেলাই মই ফল পাইছোঁ। মোৰ আজি 30 বছৰ হ'ল এই পূজাটো কৰা, আৰু দিনে দিনে মানুহ বাঢ়িও আছে। আৰু এই পূজাটোৰ ফলাফল আপুনি ছট মাই বা ছটি মাইয়া বুলি কৈ পেলাই কিবা আপোনাৰ বেমাৰ আজাৰ ডাক্তৰেও যদি আপোনাক ভালকৈ ঠিক কৰিব পৰা নাই, এই পূজাটো এবাৰ আপুনি কাৰোবাৰ হাতত নিজে কৰিব নোৱাৰিলেও কাৰোবাক দি পেলাই কৰোৱাম বুলি ক'লেও বেমাৰৰ পৰা মুক্তি পোৱা যায়, ভাল হয়। তেজপুৰতো উলহ মালহেৰে ছট পূজা অনুষ্ঠিত। নগাঁও জিলাতো ছট পূজা উপলক্ষে ভক্তগণে সূৰ্য দেৱতাক পূজা অৰ্চনা আগবঢ়ায়। গোলাঘাট জিলাতো ছট পূজাৰ উখল মাখল পৰিৱেশ দেখা পোৱা গৈছিল। যোৰহাটতো সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে ছট পূজা অনুষ্ঠিত হয়। এইদৰে অসমৰ আন আন প্ৰান্ততো ছট পূজা উলহ মালহেৰে পালন কৰা দেখা পোৱা যায়।
কৰিব নোৱাৰিলোঁ, ঘৰতে যেনেকৈ পাৰিলোঁ তেনেকৈ কৰিলোঁ। এবাৰ বহুত ভাল লাগিছে আহি। এইটোৱে ক'ম যে ইয়াত মানে ঘাটত কৰি যিটো ভাল লাগে মানে, আৰু বেমাৰৰ কাৰণে আমি কৰিব পৰা নাই আগত যোৱা বছৰ, এবাৰ ভালকৈ কৰিছোঁ আৰু। প্লাছ পূজা মণ্ডপত থাকিবৰ কাৰণে আমি আগতকৈ ডাঙৰ স্পেচ অ'পেন স্পেচখিনি ৰাখিছোঁ আৰু আপোনালোকে দেখিছে আগতকৈ আমাৰ পূজা মণ্ডপৰ আৰু ডেক'ৰেশ্যন এই চব মাজতে গেপখিনি দিয়া হৈছে যাতে ভিৰ এক জেগাত নহয়। সেই আমি চবকে ৰিকুৱেষ্ট কৰিছোঁ। हमारे छठ पूजा का बहुत बड़ा महिमा है और हमारे ये 1960 से यहाँ पर समझिए छठ पूजा का किया जा रहा है, जिसमें कि हमें जितने भी जनगोष्ठी सब संप्रदाय है सब मिलकर के हम लोग एक साथ मिलकर के इसको मनाया जा रहा है। আজি এই লাহে লাহে এনেকুৱা অৱস্থাত আহি পাইছে যে গোটেই বিশ্বৰ মানুহ ইয়াক মানিবলৈ বাধ্য হৈছে। এই পূজাৰ মহত্বটো বেলেগ। আমাৰ এই পূজাটো আগতে 4দিনীয়া কাৰ্যসূচীৰে পালন কৰিছে। আজি আমাৰ তৃতীয় দিনা। অহাকালি আমি পুৱাতে সূৰ্যক অৰ্ঘ্য দি পেলাই এই পূজাটোক আমি সমাপন কৰিম। গুৱাহাটী মহানগৰীখন পৰিষ্কাৰ আৰু সেউজ কৰি ৰখাৰ প্ৰয়োজনীয়তাত গুৰুত্ব দি গুৱাহাটী মহানগৰ পৌৰ নিগমে নাগৰিকসকলক এই ক্ষেত্ৰত বিশেষ দায়বদ্ধ হ'বলৈ আহ্বান জনায়। যোৱা মঙলবাৰে নিগমৰ আয়ুক্ত দেৱাশিষ শৰ্মাই এই সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰে। আজিৰ পৰা গুৱাহাটী নগৰৰ ভিতৰত যদি আমি কাৰোবাক এনেধৰণৰ পোষ্টাৰ অবৈধভাৱে পৌৰ নিগমৰ অনুমতি নোহোৱাকৈ যদি এনেধৰণৰ পোষ্টাৰ লগায়, আমি পৌৰ নিগমৰ আমাৰ যোনখন গুৱাহাটী মিউনিচিপাল এক্ট তাৰ 390 দফাত আমি তেওঁলোকৰ বিৰুদ্ধে উচিত ব্যৱস্থা আমি ল'ম আৰু প্ৰয়োজন যদি হয় তেতিয়াহ'লে আমি তেওঁলোকৰ বিৰুদ্ধে FIR ফাইল কৰিম। লগতে গুৱাহাটীৰ নাগৰিকসকলক এটা অনুৰোধ জনাব বিচাৰিছিলোঁ, যদি তেনে কোনো ব্যক্তিক তেওঁলোকে দেখে আৰু মোবাইলত ফটো এখন তুলি যদি আমাৰ এটা আমি হেশটেগ এটা দিম, আমি এটা লিংক এটা দিম, তাত যদি ফটোখন আপলোড কৰে সেই ব্যক্তিজনৰ এড্ৰেছটোৰ সহ, অকল ফটোখন তুলিলেই নহ'ব, এড্ৰেছটো সহ যদি তেওঁ দিব পাৰে তেতিয়াহ'লে আমি তেওঁলোকক 1000 টকাকৈ আমি পুৰস্কাৰ দিম প্ৰতিজন লোকে যোনে এইটো ধৰি আনে। খালি এটা কথা এইখিনিতে আছে যে এজন ব্যক্তি যদি 4-5জন মানুহে ফটো তোলে, আটাইতকৈ প্ৰথমতে যোনজনে তোলে আমি তেওঁক এই পুৰস্কাৰ দিম। আৰু বিনম্ৰ অনুৰোধ সকলোকে কৰিব বিচাৰিছোঁ যাতে এতিয়াৰ পৰা এজন দায়িত্বশীল নাগৰিক হিচাপে য'তে ত'তে থু খেকাৰ পিক ইত্যাদি যাতে নেপেলায় আৰু গুৱাহাটী নগৰখন নিজৰ বুলি ভাবি য'তে ত'তে যাতে পোষ্টাৰিং নকৰে। এতিয়াৰ পৰা বাধ্যতাত পৰি আমি সেই লোকসকলৰ বিৰুদ্ধে আমি অভিযান চলাবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অহা কাইলৈৰ পৰা আজি এই নটিফিকেশ্যনখন আজি ওলাই যাব আৰু অহা কাইলৈৰ পৰা যিসকল ব্যক্তিয়ে এনেধৰণৰ কামত তেওঁলোকক আমি পাওঁ আমি তেওঁলোকৰ বিৰুদ্ধে আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। প্ৰিয় দৰ্শক, এয়া আছিল সংবাদ প্ৰবাহৰ আজিৰ খণ্ডৰ খবৰ।
পৰৱৰ্তী সপ্তাহত আৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিৎ ডেকা আপোনালোকৰ সন্মুখত পুনৰ উপস্থিত হ'ম। আপোনালোকে চাবলৈ নাপাহৰিব DD অসমৰ অনুষ্ঠান সংবাদ প্ৰবাহ সম্প্ৰচাৰিত হৈ প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত। তেতিয়ালৈ বিদায় লৈছো, নমস্কাৰ।